অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হিমন্ত বিশ্ব শৰ্মা। অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা। চেঙাত সাংসদ ৰকিবুল হুছেইনৰ সমালোচনা। কংগ্ৰেছৰ কৰ্মী সভাত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কৈছে হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ ডাঙৰ সমস্যা। সকলো জাতি জনগোষ্ঠী তেওঁৰ ওপৰত অতিষ্ঠ। তেওঁ পুলিচ আৰু ৰঙা চকুৰে ৰাজত্ব কৰিব বিচাৰিছে। কোনে কি খাইছে সেইটো চোৱা মুখ্যমন্ত্ৰীৰ কাম নহয়। অসমৰ আদিবাসী লোকৰ গাত কি দুখ যে আদিবাসী মন্ত্ৰীজনক খেদি দিলে। আজি আদিবাসী লোকসকল তেওঁৰ লগত নাই, আহোমসকল তেওঁৰ লগত নাই, মৰাণ মটক তেওঁৰ লগত নাই, চুতীয়া সম্প্ৰদায়ৰ লোক তেওঁৰ লগত নাই, কোচ ৰাজবংশী লোকসকল তেওঁৰ লগত নাই। সকলো শ্ৰেণীৰ লোক তেওঁৰ ওপৰত অতিষ্ঠ হৈছে। চামগুৰিৰ নিৰ্বাচন আইন হিমন্ত বিশ্বৰ কাল হ'ল বুলিও উল্লেখ কৰে কংগ্ৰেছৰ সাংসদজনে। চেঙাৰ ধৰ্মপুৰ ভাটনাপাইটি মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা কৰ্মী সভাত উপস্থিত থাকি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে সাংবাদিকৰ প্ৰশ্নত এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাত বস্তুবিলাক আমাৰ গালে ধৰিব বিচাৰিছে। আজি মূল কথাই যদি তেওঁ শুনে তেতিয়া তেওঁ পদত্যাগ কৰক। তেওঁ আজি অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা। সকলো জাতি জনগোষ্ঠীত তেওঁৰ ওপৰত বিতুষ্ট। তেওঁ কেৱল পুলিচ আৰু বিভিন্ন ৰঙা চকুৰে তেওঁ ৰাজত্ব কৰিব বিচাৰিছে। তেওঁ যদি আমি তেওঁক বিধানসভাৰ মজিয়াটো এই কথাত বিৰোধিতা কৰিছোঁ। কোনে কি খায় কি নাখায় সেইটো আপোনাৰ কি আহে যায়। মুখ্যমন্ত্ৰী সেইটো কাম নহয় নহয়। মুখ্যমন্ত্ৰীৰ কাম হ'ল আপুনি 25 লাখকৈ বছৰি চাকৰি দিম বুলি কৈছিল, চাকৰি দিলে নাই। আপুনি মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল, মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই। আপুনি প্ৰত্যেকজনে মহিলাক লাখপতি বনাম বুলি কৈছিল, লাখপতি আপোনালোকে দিলে নে নাই। আপুনি চাকৰি বাকৰিৰ পৰা আজি আমাৰ নিবনুৱা সংখ্যা বাঢ়ি গৈছে। আজি এটা সৰু পোষ্ট ওলালে MA পাছ BA পাছ ল'ৰাই আজি এপ্লাই কৰে, হাহাকাৰ লাগিছে। ইফালে আপুনি হেলিকপ্টাৰ উঠিবৰ কাৰণে ধাৰ লৈ কৰিছে। ৰাইজৰ স্মাৰ্ট মিটাৰৰ প্ৰকোপত পইচাৰ প্ৰকোপত থাকিব নোৱাৰে। স্মাৰ্ট মিটাৰৰ পইচা লৈ আপুনি উৰাজাহাজত উৰি ঝাৰখণ্ডলৈকে গৈছে। আজি ঝাৰখণ্ডত আজি আদিবাসী লোকসকলে আপোনাৰ মুখখন দেখি বিজেপিক নাকচ কৰিলে। আমাৰ অসমৰ আদিবাসী গাত কি দুখ। আপুনি ইয়াৰ আদিবাসী মন্ত্ৰীজনক খেদি দিলে। আজি আদিবাসী লোকসকল তেওঁৰ লগত নাই, আহোম সম্প্ৰদায় তেওঁৰ লগত নাই, মৰাণ মটক তেওঁৰ লগত নাই, চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁৰ লগত নাই, আজি আমাৰ কোচ ৰাজবংশী লোকসকল তেওঁৰ লগত নাই। আজি সকলো শ্ৰেণীৰ ৰাইজ আজি বিতুষ্ট হৈছে। আৰু সেইকাৰণে তেওঁ আমাৰ মাজত বিভিন্নজনৰ মাজত কাজিয়া পেচাল লগাই পুলিচ লগাই কেনেকৈ বতৰি দি পাৰ হ'বলৈ লাগে সেইটো চেষ্টাত লিপ্ত হৈছে। আপোনাক মই ক'লোঁ চামগুৰি নিৰ্বাচনেই তেওঁৰ কাল হ'ল। চামগুৰিত আজি তেওঁ কৈছে যে তেওঁ জিকিলে। তেওঁতো নিজে এবাৰ হাৰিছে। তেওঁ নিজে এবাৰ হাৰিছেনে নাই 1996 চনত। তেওঁ নিজে এজন MP তেওঁ মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ জালুকবাৰীত 10,000 20,000 ভোটত তেওঁ হাৰিছেনে নাই। মইতো নিজে হাৰা নাই এতিয়ানো। আজি আমাৰ যিটো নতুন চামগুৰি তাত আমি এতিয়াও আমাৰ 10,000 ভোট আমাৰ লিড হৈছে। গতিকে তেওঁ বিভিন্ন প্ৰকাৰে ৰেগিং কৰি আমি ভবা নাছিলোঁ এনেদৰে যে আমি আগতে শুনিছিলোঁ ৰেগিং কৰে আপোনাৰ বিহাৰ UPত, কিন্তু বিহাৰ UPতকৈ বেছি ৰেগিং কৰিলে। এইবাৰ আমি সেইটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণেও আমি আজি প্ৰতিৰোধ কৰিব পৰা শক্তি আমাৰ আছে। মুঠতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, প্ৰত্যাহ্বান জনাইছোঁ যে 26ত সকলোৰে লগত মিলি সকলো বিজেপি বিৰোধী, হিমন্ত বিশ্ব শৰ্মা বিৰোধী আমি সকলো একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ শাসন যে অন্ত পৰিব সেই কথাটো আজি দিনৰ পোহৰেৰে স্পষ্ট হৈছে। আৰু সেইকাৰণে এদিনৰ ভিতৰতে মিটিং কৰিম বুলি কোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।